এয়া হ'ল এগৰাকী 100 বছৰীয়া আইতা। আপুনি যেতিয়া এই গেলাবিললৈ যেতিয়া বিয়া হৈ আহিছিলে এই গেলাবিলখন তেতিয়া কেনেকুৱা দেখিছিলে? গেলাবিলত একোৱেই নাই, এইবোৰ হাবি। হয় নেকি? গোটেই হাবিতে সোমাই আছো, দেখিতে হাতী ওলাই এপেটা মাৰি আৰু ভিতৰতে সোমাই থাকব। হাতীয়ে এইবোৰ হু হু হা হা ভাঙি চিঙি থাকে। নমস্কাৰ, মই হেমন্ত। আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। যোৱাকালি মই এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছিলোঁ, য'ত তিনিজন জ্যেষ্ঠ ব্যক্তিৰ সৈতে কথা পাতিছিলোঁ, তেওঁলোকৰ মনৰ অনুভৱ জানিবলৈ চেষ্টা কৰিছিলোঁ। আজি পুনৰ মই আপোনালোকক তেনেধৰণৰ এটা ভিডিঅ' আগবঢ়াব বিচাৰিছোঁ। আজি মই আপোনালোকক লৈ যাম গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অন্তৰ্গত গেলাবিললৈ। গেলাবিল চাৰিআলিৰ নিচেই সমীপতে অৱস্থিত দুজন জ্যেষ্ঠ ব্যক্তিৰ সৈতে কথা পাতিম, তেওঁলোকৰ মনৰ অনুভৱ জানিবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, আৰু ভিডিঅ'টো চাই যদি আপোনালোকক ভাল লাগে তেন্তে লাইক শ্বেয়াৰ কৰি দিব, আৰু এতিয়ালৈকে যদি মোৰ পেজটো ফ'ল' কৰা নাই অনুগ্ৰহ কৰি মোৰ পেজটো ফ'ল' কৰি দিব। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া হ'ল গেলাবিল চাৰিআলি সন্ধিয়া সময়ৰ পৰিৱেশ। মই অকণমান আপোনালোকক দেখুৱাইছোঁ। আহক আমি প্ৰথমজন ব্যক্তিৰ কাষলৈ যাওঁ। এয়া মোৰ সৈতে শ্ৰদ্ধাৰ ভোগেশ্বৰ বৰা। মই আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। হয়, আপোনাৰ ঘৰত কোন কেনেকৈ আছে? মোৰ বৰ্তমান আছে আমি দুটা ল'ৰা, দুগৰাকী বোৱাৰী, মোৰ পত্নী আৰু মই, আৰু দুটি নাতি। হয় হয়, খুব সুন্দৰ এটি পৰিয়াল। এতিয়া মই আপোনাৰ ল'ৰালি কাললৈ ঘূৰি যাব বিচাৰিছোঁ। অকণমান আপোনাৰ ল'ৰালি কালৰ বিষয়ে কথা পাতিব বিচাৰিছোঁ। ল'ৰালি কালটো মোৰ অতিবাহিত হ'ল যোৰহাট পকামুৰা বেজগাঁৱত। হয়। আমাৰ দেউতা আছিলে এজন কৃষক, আৰু আমি তেওঁৰেই 4জন সন্তান আছিলোঁ। হয়। 4জনৰ ভিতৰত 3 নম্বৰ মই। হয়। চৰাইবাহী হাইস্কুলত পঢ়ি হয়। উত্তীৰ্ণ হৈছিলোঁ প্ৰৱেশিকা পৰীক্ষাত, তাৰপাছত জে.বি. কলেজত পঢ়িছিলোঁ। হয়। তাৰপাছতে এই দুষ্টামিকে আদি কৰি খেলা ধূলা, মই ফুটবল অতি প্ৰিয় আছিলে। মই সেই স্কুল পৰ্যায়ৰ যিবিলাক মানে খেল আছিল সেইবিলাকত যোগদান কৰিছিলোঁ। সুন্দৰ, জানি যথেষ্ট ভাল লাগিল। এইবাৰ মই আপোনাৰ অন্য এটা কথালৈ যাব বিচাৰিছোঁ। আপুনি বিয়া ক'ৰ পৰা পাতিছিলে? বিয়া পাতিছোঁ মই এই ফৰকাটিং বালিজান গাঁৱৰ পৰা, চাউদাং চাৰিআলি যিটো বুলি কোৱা হয়। হয় হয় হয়। শেষত মই আপোনাৰ ল'ৰালি কালৰে কিছু স্মৃতি, য'ত ধৰি লওক আপুনি ভালো কৰিছিলে আৰু সেইটো সময়তো ধৰি লওক সৰু হৈ থাকোঁতে কেতিয়াবা দুষ্টামিও কৰে, তেনেকুৱা কিবা আছে নেকি আপোনাৰ জীৱনত হোৱা? তেনেকুৱা অৱশ্যে কৰি নাপালোঁ। হয় হয়। এইকাৰণেই নাপালোঁ যিহেতু আমি বৰ একেবাৰে দৰিদ্ৰ পৰিয়ালৰ আছিলোঁ বুলি ক'লেও ভুল নহয়। হয় হয়। বিশেষকৈ কৰ্মক্ষেত্ৰত জড়িত হৈ থাকিবলগীয়া হয়, গৰু চৰুৱা নহয়, ম'হ চৰুৱা নহয়, কিবা নহয় কিবা এটাত আবদ্ধ হৈ থাকিবলগীয়া হয়। তাৰ মাজেদিও এই ফুটবল খেলাটোৰ প্ৰতি ৰাপ আছিল কাৰণে ফাঁকি দি হ'লেও ঘৰৰ পৰা যাওঁ, মানে চাবলৈ যায়, খেলিবলৈ যায়। ভাল লাগিল। মই আপুনি ইমানকণ সময় দিয়াৰ বাবে মই আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। ধন্যবাদ। এইবাৰ এগৰাকী 100 বছৰীয়া আইতাৰ কাষলৈ আহিছোঁ। এই কোঠাটোতে আইতাগৰাকী থাকে, খোৱা বোৱা কৰে। আইতা, আপোনাৰ নামটো? সোণমাই বৰা। হয়। আপোনাৰ ঘৰত আইতা কোন কেনেকৈ আছে? ইয়াত নে? হয়, ইয়াতে নাতি কেইটামান আছে, আৰু নাতি 2টা, নাতিনী এজনী, ল'ৰা 2টা, নাতিনী 4টা, ল'ৰা 2টা। এইবোৰ বেলেগ হৈ আছে আকৌ। মোৰ বেলেগ, অকলে খাইছোঁ, অকলে আছোঁ। ল'ৰাকেইটা বেলেগ আকৌ। সেইটো এটা ডাঙৰ, সেইটো এটা সৰু। ল'ৰা 2টা ন? 2টা, মোৰ ল'ৰা 2টা, ছোৱালী 3জনী আছে। হয় হয়। ছোৱালী ক'লৈ বিয়া দিলে? মোৰ ছোৱালীজনী দয়ালপুৰত আছে। দয়ালপুৰ? এজনী ইয়াৰ চাইডে আছে, এজনী এইকেইটা আছে। আপোনাৰ অতীতৰ কিছু কথা জানিব বিচাৰিম, সৰু কালৰ কথা এতিয়া আছেনে, মনত আছেনে? আছে। কওকচোন, কওক আপোনাৰ সৰু কালৰ কথা। সৰু কালৰ কথা আৰু কিনো ক'ম, সেইবোৰ আমি ভলণ্টিয়াৰ লগত ফুৰিছিলোঁ আগতে, এইবোৰ চুলুকগান গাঁওগৈ। হয় নেকি? ভলণ্টিয়াৰ লগত গৈছিলোঁ, সৰু গৈছিলোঁ দেই। সেইবোৰকে জানো, আৰু একো নাজানো, সেইবোৰে জানো আৰু চুলুকগান গাই যাওঁ পাছে পাছে। ফটেকা লৈ যায় যে। হয় নেকি? আমি পাছে যাওঁ খেলালৈ।
তেতিয়া কি বুলি গাইছিলে শ্লোগানটো পাহৰি থাকিলো থাকিলে ন বহুত বছৰ হ'ল নহয় বহুত বছৰ হ'ল নহয় হয় 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 1 বছৰ হ'ল আৰু কোনো মনত থাকিব নে হয় হ'লেও আপুনি ধুনীয়া হৈ আছে ভালেই হৈ আছে আইতা ভালে আছে নে হয় হয় মই ভালে দেখিছোঁ বাৰু খোৱা বোৱাটো ঠিকে আছে বাৰু সেইকাৰণে ভাল হৈ আছে নেকি হয় হয় ভগৱানে ভালে ৰাখক বাৰু ভালে ৰাখিছে ভালে ৰাখিছে দোকান গাড়ী সেইবোৰ গৈছিলোঁ ভলণ্টিয়াৰ লগত গৈছিলে ন গৈছিলোঁ পতাকা দৌৰে যে যায় হয় মাৰ খাইছিলে নেকি মাৰ নাই খোৱা দেই সেইদিনা আমি পাছতে থাকোঁ ল'ম আৰু হয় নেকি পাছত আমি পাছত থাকোঁ যেনিবা আগত পতাকা লোৱাবোৰ আগত যায় নহয় আমি পাছত থাকি যাওঁ আপোনাৰ মা ঘৰ ক'ত আছিলে মা ঘৰ মোৰ হ'ল যোৰহাটত হয় যোৰহাট মানে এতিয়া মেডাঙত আছে দেই মেলঙত আপোনালোকৰ ঘৰ আছে এতিয়া বৰ্তমান ঘৰ ন বৰ্তমান ঘৰ হেৰি আছে এই ভতিজাকেইটা আছে ভতিজা আছে 4টা ভতিজা আছে তাৰপৰা এইবোৰ ভতিজী ছোৱালী আছে 2জনী ভতিজা আছে 4টা সেইবোৰ আছে মোৰ এই মানে ককাইদেউ নাই বাইদেউ এগৰাকী আছে এই যিহঁতে আছে মানে এই গৈছাদত বুলি কয় তাত আছে দেই হয় হয় আপুনি যেতিয়া এই গেলাবিললৈ যেতিয়া বিয়া হৈ আহিছিলে এই গেলাবিলখন তেতিয়া কেনেকুৱা দেখিছিলে এই গেলাবিলত একোৱেই নাই এইবোৰ হাবি হয় নেকি গোটেই হাবিতে সোমাই আছো এইখিনিতে হাতী ওলায় শুব নোৱাৰো নহয় হাতী শুবত এইখিনিতে ওলায় হাতী গছ গছনি গোটেই ভৰ্তি তাৰ মাজতে থাকিলো আৰু উপায়ো নগ'লো ক'লৈকো চেপেটা মাৰি আৰু ভিতৰতে সোমাই থাকো আৰু হাতী এইবোৰ হু হু হা ভাঙি চিঙি থাকে বাঘ ওলাই নেকি বাঘ হাতী গোটেই ইয়াত এইবোৰতে থাকো আৰু কি কৰিম আৰু ক'লৈ যাবা আইতাগৰাকীৰ সৈতে কথা পাতি যথেষ্ট ভাল লাগিল শেষত আইতাগৰাকীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ